যে আমি আজি শিকাম সংহতি সেট সেট হোৱাট ইজ সেট সংহতি কি যে সংহতি হ'ল মানে আমি সংহতিৰ সাধাৰণতে সংজ্ঞা দিব নোৱাৰোঁ ইয়াক মানে সংজ্ঞাবিহীন ধাৰণা তো ইয়াক কি কৰিছিল যে 19 শতিকাত জৰ্জ কেণ্টৰ নামৰ এজন গণিতজ্ঞই এই সংহতিৰ ধাৰণা এটা দিছিল আৰু সংহতি হ'ল কি যে কিছুমান বস্তুৰ থোপ বা সংগ্ৰহ কিন্তু সি কি হ'ব লাগিব ৱেল ডিফাইন হ'ব লাগিব ৱেল ডিফাইন মানে অসমীয়াত সুসজ্জিত হয় নাইবা যে কোনো এটা থোপত কোনো এটা বস্তু থাকিব নে নাথাকে সেইটো আমি কি স্পষ্টভাৱে ক'ব পাৰিব লাগিব তেতিয়া ই সংহতি হ'ব অন্যথা ই সংহতি নহয় এতিয়া আহোঁ যে আমি ধৰা এটা উদাহৰণ দিওঁ মই উদাহৰণ যে ভাৰতৰ নদীবোৰৰ সংহতি যে ভাৰতৰ নদীবোৰৰ সংহতি ভাৰতৰ নদী বুলি কওঁতে আমি কি ক'ম যে ভাৰতৰ যিমান নদী আছে সকলো নদীৰ সংহতি ঠিক আছে কিন্তু ঠিক তেনেকৈ যদি আৰু এটা মই হেৰি দিওঁ যে ভাৰতৰ বা আমাৰ অসমত ধৰিলোঁ অসমৰ ভাল মানুহৰ সংহতি এতিয়া ইয়াতে চা যে এইটো আমাৰ সংহতি হ'বনে নাই যে ভাৰতৰ নদীবোৰৰ সংহতি এইটো আমাৰ কি হ'ব এইটো সংহতি বুজাব হয়নে নহয় কাৰণ ভাৰতৰ যিমান নদী আছে সকলো নদীৰে আমাৰ কি গঢ়টোক আমি কি বুলি ক'ম এটা সংহতি বুলি ক'ম কিন্তু অসমৰ ভাল মানুহৰ সংহতি এতিয়া অসমৰ ভাল মানুহ বুলি কওঁতে আমি অসমৰ ভাল মানুহ আমি নিৰ্দিষ্টকৈ বুজাব পাৰিম নেকি ধৰা যে ভাল মানুহ নৰেন্দ্ৰ মোদী অসমতো নহয় জানো হিমন্ত বিশ্ব শৰ্মা তোমাৰ মতে হিমন্ত বিশ্ব শৰ্মা মোৰ মতে হিমন্ত বিশ্ব শৰ্মা নহ'ব পাৰে ঠিক আছে আমি তাৰমানে কি এইটো ৱেল ডিফাইন কৰিব নোৱাৰোঁ আমি মানে নিৰ্দিষ্টকৈ বুজাব নোৱাৰোঁ সেইকাৰণে ই আমাৰ কি হ'ব সংহতি নহয় ঠিক আছে এইখিনি বুজি পালা এতিয়া আহে চাবা যে সংহতিৰ মৌল বুলি কাক কয় ধৰা হ'ল মানে আমি এটা সংহতি ল'লোঁ যে a = 1 2 3 4 এটা সংহতিৰ মৌল কয় যে জীৱৰ উপাদানেৰে সংহতিটো গঠিত হয় এতিয়া ইয়াতে উপাদান বুলি কওঁতে কি আছে 1 2 3 4 এইকেইটা আমাৰ এই সংহতিটোৰ উপাদান আৰু এই সংহতিটো গঠিত হওঁতে আমাৰ কি এইকেইটা উপাদান আছে এই উপাদান কেইটাকে আমি কি বুলি ক'ম সংহতিটোৰ মৌল বুলি ক'ম তো তোমালোকে ডেফিনেশ্যনটো লিখিব পাৰা যে যিবোৰ উপাদানেৰে সংহতি এটা গঠন হয় সেই উপাদানবোৰকে সংহতিৰ মৌল বুলি কোৱা হয় ঠিক আছে ধৰা তোমালোকক আৰু এটা দিলোঁ মই a = a b c d এই সংহতিটোৰ মৌলকেইটা আমাৰ কি হ'ব এইটো ঠিক আছে a b c d হ'ব মৌল কথা এতিয়া চাবা যে এই সংহতিটোত ধৰা এইটো সংহতিটোত এই মৌলটোতো আছে না নাই ঠিক আছে অন্তৰ্ভুক্ত হয় না নহয় যে এই সংহতিটো ইয়াৰ অন্তৰ্ভুক্ত হয় সেইকাৰণে ইয়াক আমি কিহেৰে বুজাম a belongs to a ঠিক আছে তাৰমানে a to a সংহতিটোত অন্তৰ্ভুক্ত হয় ঠিক তেনেকৈ যদি মই লেখোঁ ই এটা ই মৌলটো a সংহতিটোত অন্তৰ্ভুক্ত হয় না নহয় আছে না নাই তাৰমানে আমি কি বুজাম a not belongs to a ঠিক আছে আৰু এইটো আমাৰ কি এই প্ৰতীকটোৰ নাম হ'ল এপসাইলন এটা গ্ৰীক বৰ্ণমালাৰ আখৰ ঠিক আছে এপসাইলনেৰে আমি কি বুজাওঁ যে অন্তৰ্ভুক্ত হয় না নহয় কোনো এটা মৌল কোনো এটা সংহতিত অন্তৰ্ভুক্ত হয় না নহয় সেইটো বুজাওঁ ধৰা তোমালোকক দিলোঁ b = 2 3 5 এটা তোমালোকে কয় যে 2 বিট অন্তৰ্ভুক্ত হ'বনে নাই সব বিট অন্তৰ্ভুক্ত হ'বনে নাই ঠিক তেনেকৈ কমেণ্ট বক্সত দি দিবা নেক্সট 4 বিট অন্তৰ্ভুক্ত হ'বনে নাই ঠিক আছে যদি নহয় তেতিয়াহ'লে কি হ'ব
যেনে ধৰা আৰু এটা মই দিছোঁ যে 3টো বিত অন্তৰ্ভুক্ত হ'বনে নাই, হ'ব, চ' বিলংছ টু। আৰু ধৰা 7টো হ'বনে নাই, চ' নহয়, চ' নট বিলংছ টু। ঠিক আছে, এইখিনি আছিল আমাৰ সংহতিৰ মৌলৰ ধাৰণা। এতিয়া আহোঁ আমি যে সংহতিক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। চ' সংহতিক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। ৰিপ্ৰেজেণ্টেশ্যন অফ ছেট, ৰিপ্ৰেজেণ্টেশ্যন অফ ছেট। ঠিক আছে, সংহতিক আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। এটা হ'ল আমাৰ কি ৰষ্টাৰ ফৰ্ম, ৰষ্টাৰ বা তালিকাকৰণ পদ্ধতি। 2 নম্বৰতে হ'ল ছেট বিল্ডাৰ ফৰ্ম, বা ইয়াক আমি অসমীয়াত ক'ম সংহতি গঠক পদ্ধতি। ঠিক আছে, এই দুটা ফৰ্মত আমি কি কৰিব পাৰোঁ যে সংহতিবিলাকক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। চ' কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম আহা এতিয়া আমি চাওঁ। ধৰা তোমালোকক এটা সংহতি দিয়া আছে a = 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। এতিয়া 10তকৈ সৰু স্বাভাৱিক সংখ্যা আমাৰ কি থাকিব পাৰে, যে কি আছে 10তকৈ সৰু স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7 8 9 9ক লৈকে হয়নে নহয়, যে 9ক লৈকে আমি লিখিব পাৰোঁ যে 10তকৈ সৰু স্বাভাৱিক সংখ্যা। ঠিক আছে, এইখিনি ধৰিব পাৰিছা যে কেনেকৈ আমি লিখিলোঁ। এতিয়া এই মৌলকেইটাক মানে এই সংখ্যাকেইটাক যদি আমি কুটিল বন্ধনীৰ সহায়ত প্ৰতিটো মৌলৰ মাজত কমা দি, যে কুটিল বন্ধনীৰ সহায়ত প্ৰতিটো মৌলক কমা দি যদি আমি এনেকৈ লিখি যোৱা এই পদ্ধতিটোকে আমি কি ক'ম তালিকাকৰণ পদ্ধতি, মানে ইয়াক আমি তালিকাত অন্তৰ্ভুক্ত কৰা বুজাব। ঠিক আছে, ইয়াকে আমি কি ক'ম তালিকাকৰণ পদ্ধতি। নিশ্চয় ধৰিব পাৰিছা, ইয়াক আমি কি ক'ম তালিকাকৰণ পদ্ধতি। এতিয়া আমি এটা তোমালোকক এক্সাম্পল দিওঁ আৰু যে ধৰা b = ইংৰাজী বৰ্ণমালাৰ সংহতি, তেতিয়া তোমালোকে কি লিখিবা যে কুটিল বন্ধনী দিবা আৰু ইংৰাজী বৰ্ণমালাকেইটা ইয়াতে লিখি দিবা ABCD ... জেডলৈকে লিখি দিবা। ঠিক আছে, তেনেকৈ মই যদি লিখোঁ যে স্বাভাৱিক সংখ্যাৰ সংহতি, তেতিয়া আমি কি লিখি দিম 1 2 3 ... মানে অসংখ্য লাইন। ঠিক তেনেকৈ আমি লিখিব পাৰোঁ পূৰ্ণ সংখ্যাৰ সংহতি, হয়নে? এইটো হ'ল আমাৰ কি তালিকাকৰণ পদ্ধতি। এতিয়া আমি কি কৰিম যে সংহতি গঠক পদ্ধতিটো আলোচনা কৰিম। এতিয়া বিধিগঠক বা সংহতি গঠক পদ্ধতিটো যে আমি কিছুমান সংহতি তালিকাকৰণ পদ্ধতিৰে লিখি আমি কি কৰিব নোৱাৰোঁ, অতোৱাটো মানে কি ইম্পচিবল, অসুবিধাৰ সন্মুখীন হওঁ। ইম্পচিবল মানে অসুবিধাৰ আমি সন্মুখীন হওঁ। এই মৌলবোৰৰ বৈশিষ্ট্যজনী মৌলবোৰক তালিকাভুক্ত কৰাটো আমাৰ একেবাৰে অসুবিধা হয়। তেতিয়া আমি এই পদ্ধতিৰে মানে কি ছেট বিল্ডাৰ ফৰ্মেৰে আমি তাক প্ৰকাশ কৰিব অতি সহজে পাৰোঁ। ঠিক আছে, ধৰা আমি কি কৰিব লাগে যে ছেট বিল্ডাৰ পদ্ধতিত সংহতি এটা প্ৰকাশ কৰিবলৈ সংহতিটোৰ আটাইবোৰ মৌলকে প্ৰতিনিধিত্ব কৰাকৈ কি কৰিব লাগে, মানে মৌল এটা চল হিচাপে ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াৰ উমৈহতীয়া ধৰ্মটো আমি বা উমৈহতীয়া ধৰ্ম বা বৈশিষ্ট্যটো উল্লেখ কৰিব লাগে স্পষ্টভাৱে। ধৰা যে এটা আমাক দিয়া আছে a = 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। ঠিক আছে, বাকীখিনি লিখা নাই মই। চ' এইটো আমি জানো যে ইয়াক আমি তালিকাকৰণত লিখিলে আমি কি লিখিম 1 2 3 4 5 6 7 8 9
ঠিক আছে, এইখিনি লিখিম। এতিয়া ইয়াক যদি আমি বিধিগতকত লিখিম, চ' মই কি কৈছিলোঁ যে এই পদ্ধতিটো প্ৰকাশ কৰিবলৈ সংহতিৰ আটাইবোৰ মৌলক প্ৰতিনিধি কৰাকৈ এটা আমি কি ধৰিম, চলক ধৰিম। সেইটো ধৰিলোঁ আমি এক্স। চাৰ্জ ডেট এক্সটো আমি কি কৰিব লাগিব, এক্সটোৰ উমৈহতীয়া ধৰ্ম। উমৈহতীয়া ধৰ্ম মানে কি, একটো এটা স্বাভাৱিক সংখ্যা, দুইটো এটা স্বাভাৱিক সংখ্যা, তিনিটো এটা স্বাভাৱিক সংখ্যা। তাৰমানে আমি লিখি দিম যে এক্স এটা স্বাভাৱিক সংখ্যা। এক্স এটা স্বাভাৱিক সংখ্যা। কেনেকৈ লিখিলোঁ যে এক্স চাৰ্জ ডেট এক্স এটা স্বাভাৱিক সংখ্যা। আৰু এটা কণ্ডিশ্যন দিয়া আছে কি, 10তকৈ সৰু। তাৰমানে 10তকৈ সৰু মানে কি হ'ব, এক্স লেছ দেন 10। ঠিক আছে, 10তকৈ সৰু। এইটোৱে হ'ল আমাৰ কি সংহতিগঠক পদ্ধতিৰ লিখা নিয়ম। ঠিক আছে, চ' এই চিনটোক আমি কি ক'ম, চাৰ্জ ডেট বা অসমীয়াত জাতে। ই জাতে বুজায়। আৰু ইয়াক আমি পঢ়িম কেনেকৈ, এক্স চাৰ্জ ডেট এক্স। ঠিক আছে, আৰু কেইটামান উদাহৰণ লওঁ, তোমালোকৰ ক্লিয়াৰ হ'ব। ধৰা ডি 1000তকৈ সৰু স্বাভাৱিক সংখ্যা। সৰু স্বাভাৱিক সংখ্যা। তেতিয়া আমি কি লিখিব পাৰোঁ, যে তালিকাকৰণত লিখিলে আমি কি হ'ব, 1 2 3 ... 1000। চ' আমি ইয়াক আটাইবোৰ মৌল লিখিলে বহুত দীঘল হৈ যাব, সেইকাৰণে লিখিব নোৱাৰোঁ। এতিয়া সংহতিগঠকত লিখিলে আমাৰ কি হ'ব, চ' আমি কৈছিলোঁ যে আমি মৌল এটা ধৰিম, চলক এটা ধৰিম, এক্স চাৰ্জ ডেট এক্স, আৰু এই এক্সটোক আমি কি কৰি দিম, নিৰ্দিষ্ট ব্যাখ্যা কৰি দিম, ইয়াৰ বৈশিষ্ট্যটো লিখি দিম। বৈশিষ্ট্যটো কি হ'ল, 1000তকৈ সৰু স্বাভাৱিক সংখ্যা। তাৰমানে কি এক্সটো এটা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। আৰু এই স্বাভাৱিক সংখ্যাটো কি, 1000তকৈ সৰু, এক্স লেছ দেন 1000। ঠিক আছে, নিশ্চয় ধৰিব পাৰিছা। এতিয়া চাবা আৰু এটা মই ধৰা এ ইকুৱেল টু এছামিজ শব্দটোত থকা বৰ্ণৰ সংহতি। এইটোত আমি কি লিখিম, মৌলবৰ চাবা এ আৰু কি থাকিব, এছ আৰু এম আৰু কি থাকিব, ই। এতিয়া ছাৰ তোমালোকে ক'ব পাৰা যে ছাৰ গোটেইকেইটা মৌলটো নাই ইয়াতে। চ' আমি কি কৰিব লাগে, যে সংহতি এটা লিখোঁতে সংহতি ৰিপিট নহয়। তাৰমানে কি এটা মৌলই আমি দুবাৰ বা তিনিবাৰ নিলিখোঁ। সেইকাৰণে এছামিজ শব্দটো এটো এবাৰে লিখিম, এছটো আমাৰ তিনিটা আছে, তথাপিতো আমি কি লিখিম, এটাই লিখিম, এমটো এটাই লিখিম, আৰু ইটোও এটাই লিখিম। ঠিক আছে, মানে ৰিপিট নহয়। এইটো হ'ল এটা নিয়ম। ঠিক আছে, এতিয়া এইখিনি হৈ গ'ল। এবাৰ আমি আহিম যে সংহতি প্ৰকাৰ। চ' সংহতিৰ বিভিন্ন আমাৰ প্ৰকাৰ আছে। ধৰা সংহতিৰ টাইপছ অফ সংহতি। প্ৰথম হ'ল সসীম সংহতি। তোমালোকে পাইছা যে সসীম সংহতি কি, ফাইনাইট ছেট বা সসীম সংহতি। ফাইনাইট ছেট বা সসীম সংহতি। চ' ফাইনাইট ছেট মানে কি, যে সীমিত সংখ্যক যদি মৌল থাকে। ঠিক আছে, সংহতি এটা যদি সীমিত সংখ্যক মৌল থাকে, তেতিয়া ইয়াক আমি কি ক'ম, ফাইনাইট ছেট। ধৰা হ'ল সীমিত সংখ্যক মানে কি, যিবোৰ সংহতিৰ মৌলৰ সংখ্যা আমি গণিব পাৰোঁ। ধৰা হ'ল এক্স ৱাই জেড, ইয়াতে আমাৰ মৌল কেইটা আছে, তিনিটা। ই এটা কি হ'ব, আমাৰ সসীম সংহতি। ঠিক আছে, নাইবা মই যদি কওঁ যে পৃথিৱীত থকা মানুহৰ সংহতি, যে আমাৰ পৃথিৱীত থকা মানুহৰ সংহতি, মানুহৰ সংহতি। চ' পৃথিৱীৰ মানুহৰ সংহতি আমি পৃথিৱীৰ গোটেই মানুহ আমি গণিব পাৰোঁ, হয়নে নহয়? গণিব পাৰোঁ মানে কি হ'ল, ই সীমিত। সেইকাৰণে আমি কি ক'ম, ফাইনাইট ছেট। চ' নেক্সট আছে আমাৰ কি, অসীম সংহতি। চ' অসীম সংহতি মানে কি, যিবোৰ সংহতিত অসীম সংখ্যক মৌল থাকে। চ' অসীম সংখ্যক মৌল তোমালোকে গমেই পাইছা, যে যিবোৰ মৌল আমি গণিব নোৱাৰোঁ। ধৰা দিলোঁ আমি এন, যে স্বাভাৱিক সংখ্যাৰ সংহতি। ঠিক আছে, স্বাভাৱিক সংখ্যাৰ সংহতি বুলি কোৱাৰ লগে লগে আমি
কি ক'ম যে 1 পৰা 2 3 ডট 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 আমি অসীমলৈ। ঠিক আছে, ইয়াক আমি কি কৰিব নোৱাৰোঁ যে গণি শেষ কৰিব নোৱাৰোঁ স্বাভাৱিক সংখ্যা, সেইকাৰণে ই কি হ'ব অসীম সংহতি। ঠিক আছে, এইখিনি নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ল। এতিয়া আমি আহিম যে সংহতিৰ মাত্ৰা, অৰ্ডাৰ অফ ছেট, সংহতিৰ মাত্ৰা। যে সংহতিৰ মাত্ৰা হ'ল কি, এটা অসীম সংহতিৰে আমি মাত্ৰা উলিয়াব পাৰোঁ। অসীম সংহতিৰ আমি মাত্ৰা উলিয়াব নোৱাৰোঁ, হয়নে নহয়, যে অসীম সংহতিৰ মাত্ৰা উলিয়াব নোৱাৰোঁ। এতিয়া মাত্ৰা মানে আমি কি বুজিম, ধৰা এটা সংহতি A = 1 2 3। চ' মাত্ৰা মানে কি হ'ল নাম্বাৰ অফ এলিমেণ্ট। চ' নাম্বাৰ অফ এলিমেণ্ট আমাৰ কিমান হ'ব, নাম্বাৰ অফ এলিমেণ্ট। চ' এনেকৈ কওঁতে তোমালোকে গম পাইছা যে কেইটা এলিমেণ্ট আছে, চ' 3টা। চ' ইয়াৰ মাত্ৰা কি হ'ব 3। নাইবা নাম্বাৰ অফ এলিমেণ্টক আমি মডুলাছ এৰেও আমি বুজাব পাৰোঁ। ঠিক আছে, যে ইয়াক আমি মডুলাছ এৰেও বুজাব পাৰোঁ। ধৰা তোমালোকক আৰু এটা মই যদি কৰিব দিওঁ, ধৰা হ'ল বি এটা সংহতি ল'লোঁ, A B C D। ইয়াৰ মাত্ৰা কিমান হ'ব আমাৰ, তোমালোকে তেতিয়া গণিছে ক'ব 1 2 3 4, মানে ইয়াৰ মাত্ৰা 4। আৰু ইয়াক লিখিম কেনেকৈ, n অফ বি, নাম্বাৰ অফ বি। ঠিক আছে, নাম্বাৰ অফ এলিমেণ্ট বি, এনেকৈ আমি লিখিম। নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি যদি বেলেগ এটা সংহতি লৈ যাওঁ, কাৰণ আমি অসীম জানিলোঁ, সংহতিৰ মাত্ৰা জানিলোঁ। এইবাৰ আমি জানিম যে ছিংগলটন ছেট। চ' ছিংগলটন ছেট তাৰমানে কি, ছিংগলটন ছেট। চ' ছিংগলটন ছেট মানে কি, মানে একক সংহতি। অসমীয়াত কি ক'ব, একক সংহতি। একক সংহতি হ'ল কি, যে যিবোৰ সংহতিৰ মাত্ৰা 1, নাইবা আমি কি ক'ব পাৰোঁ, যিবোৰ সংহতিৰ মৌল এটা থাকে। ঠিক আছে, যিবোৰ সংহতিৰ মৌল মাত্ৰ এটা থাকে, সেইবোৰ সংহতিক আমি কি বুলি ক'ম, একক সংহতি। ধৰা এটা মই সংহতি ক'লোঁ যে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাৰ সংহতি, যে যুগ্ম মৌলিক সংখ্যাৰ সংহতি, যুগ্ম মৌলিক সংখ্যাৰ সংহতি। এতিয়া যুগ্ম মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত এটাই আহিব যে যুগ্ম মৌলিক সংখ্যা এটাই আছে, সেইটো হ'ল 2। তাৰমানে ইয়াৰ মৌল কেইটা হ'ব 2। ইয়াক যদি আমি তালিকাকৰণত লিখোঁ, কেনেকৈ লিখিম, এনেকৈ। ঠিক আছে, ইয়াৰ মৌল কেইটা পালোঁ, এটা, সেইকাৰণে ইয়াক আমি কি ক'ম, একক সংহতি। ঠিক আছে, আমি বিভিন্ন একক সংহতি পাব পাৰোঁ। এতিয়া আহিব যে নাল ছেট বা এমটি ছেট বা ভয়েড ছেট। আমি বিভিন্ন নাম পাব পাৰোঁ। এটা সংহতি আহি আছে, যে সেইটো হ'ল কি, চাবা নাল ছেট, এমটি ছেট বা ভয়েড ছেট। এই 3টা নাম ইংলিছত 3টা নাম, আৰু অসমীয়াত আছে কি, ৰিক্ত সংহতি, বা আমি কি ক'ব পাৰোঁ, খালী বা ৰিক্ত সংহতি, হয়নে। ৰিক্ত বা খালী বুলি কওঁতে তোমালোকে ধৰিব পাৰিছা নিশ্চয় যে খালী মানে যিবোৰ সংহতিৰ মৌল নাথাকে, এটাও মৌল নাথাকে, সেইবোৰ সংহতিক আমি কি বুলি ক'ম, ৰিক্ত সংহতি। ধৰা এটা উদাহৰণ যদি মই দিওঁ, যে 1 আৰু 2ৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংহতি, 1 আৰু 2ৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংহতি। তোমালোকে নিশ্চয় গম পাবা যে 1 আৰু 2ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, এটাও নাই। তাৰমানে কি হ'ব, ই এটা হ'ব ৰিক্ত সংহতি। আৰু ইয়াক কুটিল বন্ধনীৰে বা ঠাইৰে বুজোৱা হয়।
ঠিক আছে কেতিয়াবা এনেকৈ থাকিব তোমালোকে বুজি পাব লাগিব যে এইটো এটা ৰিক্ত সংহতি নাইবা কেতিয়াবা ফাইৰেও ডিনোট কৰে আমি সাধাৰণতে ফাইৰে ডিনোট কৰিম বেছিভাগ ঠিক আছে এইটো হৈ গ'ল আমাৰ এতিয়া আমি আহোঁ যে অন্তৰাল যে মুক্ত অন্তৰাল আৰু বন্ধ অন্তৰাল নিশ্চয় তোমালোকে পাই আহিছে আগতে তথাপিতো কৈ দিছোঁ যে এক নম্বৰতে অন্তৰাল যে আমি আটাইবোৰ বাস্তৱ সংখ্যাৰ সংহতিক অন্তৰালৰ সহায়ত প্ৰকাশ কৰিব পাৰোঁ ঠিক আছে অন্তৰাল মানে আমি কি ক'ব পাৰোঁ যে যিকোনো দুটা বাস্তৱ সংখ্যাৰ মাজত অসীম সংখ্যক বাস্তৱ সংখ্যা থাকে ঠিক আছে আৰু এই বাস্তৱ সংখ্যা দুটাৰ মাজত কি থাকিব এই সংহতিটোক এই বাস্তৱ সংখ্যা ধৰি লওঁ 1 আৰু 2 এটা বাস্তৱ সংখ্যা এই দুটা সংখ্যাৰ মাজত আমি অসীম সংখ্যক বাস্তৱ সংখ্যা পাব পাৰোঁ আৰু ইয়াৰ মাজৰ যিটো আমাৰ সংখ্যাৰ ছেট হ'ব বা সংহতি হ'ব ইয়াকে আমি কিহৰ সহায়ত বুজাব পাৰিম অন্তৰালৰ সহায়ত বুজাব পাৰিম ঠিক আছে অন্তৰাল কেইটা আছে চাবা এক নম্বৰ এটা অন্তৰাল আছে সেইটো হ'ল অপেন ইণ্টাৰভেল কি অপেন ইণ্টাৰভেল বা মুক্ত অন্তৰাল দুই নম্বৰতে আছে আমাৰ কি ক্ল'জ ইণ্টাৰভেল তাৰমানে কি বন্ধ অন্তৰাল 3 নম্বৰতে আছে কি আমাৰ ৰাইট অপেন ইণ্টাৰভেল তাৰমানে কি সমুক্ত অন্তৰাল আৰু 4 নম্বৰতে আছে আমাৰ বাওমুক্ত অন্তৰাল ইংলিছত কি হ'ব আমাৰ লেফ্ট অপেন ইণ্টাৰভেল এই চাৰিটা আমি কি পাম অন্তৰাল পাম এতিয়া আমি চাওঁ যে মুক্ত অন্তৰালনো কি আমি এইটো চাওঁ মুক্ত অন্তৰাল ধৰা এ আৰু বি যদি যিকোনো দুটা বাস্তৱ সংখ্যা হয় এ আৰু বি দুটা আমাৰ বাস্তৱ সংখ্যা যিকোনো আমি ল'ব পাৰোঁ যিকোনো নাম্বাৰ যদি ইয়াতে এ টো বিতকৈ সৰু হয় কি কৈছোঁ যদি এ টো বিতকৈ সৰু হয় তেতিয়া এ আৰু বিৰ বাহিৰে মানে এ আৰু বিক বাদ দি ইহঁতৰ মাজত থকা আটাইবোৰ বাস্তৱ সংখ্যাৰ সংহতিক আমি মুক্ত অন্তৰালৰ সহায়ত বুজাওঁ ঠিক আছে ধৰা আমি এটা নাম্বাৰ ল'লোঁ যে 5 আৰু 4 ঠিক আছে ইয়াতে কি হ'ল যে 5 আৰু 4 ধৰা এইটো আমাৰ ধৰি লওক 5 আৰু 4 এইটো আমাৰ এ এইটো আমাৰ বি ইয়াতে আমাৰ কি হৈ আছে যে এটো বিতকৈ সৰু হৈ আছে এতিয়া 5 আৰু 4ক বাদ দি মানে 5 আৰু 4ক বাদ দি ইয়াৰ মাজত থকা আটাইবোৰ সংহতিক আমি মুক্ত অন্তৰালৰ সহায়ত বুজাম তো ইয়াৰ মাজত আমি অসংখ্য কি পাম মানে নাম্বাৰ পাম হয়নে নহয় বাস্তৱ সংখ্যা অসংখ্য পাম আৰু ইয়াক আমি কি মুক্ত অন্তৰালৰ সহায়ত বুজাম আৰু মুক্ত অন্তৰালক চন্দ্ৰবন্ধনী বা এইটো বন্ধনীৰে বুজোৱা হয় এইখিনিৰে আমাৰ কি বুজোৱা হয় ধৰা এতিয়া ধৰা এটা উদাহৰণ ল'লে তোমালোকৰ ক্লিয়াৰ হৈ যাব মই কি কৈছোঁ এইটো ব্ৰেকেট দিলে তোমালোকে গম পাবা যে এইটো মুক্ত অন্তৰাল ধৰা হ'ল ইয়াতে দিলোঁ মই 5 6 নাইবা আমি এনেকৈ লিখিব পাৰোঁ বা 5 6 এতিয়া চাবা যে ইয়াত মই কি কৈছোঁ 5 আৰু 6 বাদ দি মাজৰ আটাইবোৰ সংখ্যাৰে গঠিত সংহতি তাৰমানে 5টো ইয়াতে থাকিবনে নাই 5 বিলংছ টু এইটোত থাকিবনে নাই
নাথাকে কাৰণ কিয় আমি ডেফিনেশ্যনটোতে কৈছোঁ 5 আৰু 6 বাদ দি মাজত থকা আটাইবোৰ সংখ্যাৰ সংগতি ঠিক আছে তাৰমানে 5টো ইয়াতে নাথাকে যদি মই দিওঁ যে 5.1 এইটো থাকিব নে নাই সো এইটো থাকিব সো 5.1টো থাকিব ঠিক তেনেকৈ 6টো থাকিব নে নাই 6টো আমাৰ নাথাকে কাৰণ ডেফিনেশ্যনটোত মই কৈ দিছোঁ যে 5 আৰু 6টো নাথাকে মানে a আৰু b নাথাকে নিশ্চয় ধৰিব পাৰিছা যে আমাৰ মুক্ত অন্তৰালত সংখ্যা দুটা আমি নলওঁ যি দুটা সংখ্যা আমি যি দুটা বাস্তৱ সংখ্যা লওঁ সেই দুটাক বাদ দি বাকিটা ল'ম ঠিক তেনেকৈ 2 নম্বৰতে বন্ধ অন্তৰাল বন্ধ অন্তৰাল কি যদি a আৰু b দুটা আমাৰ কি হয় বাস্তৱ সংখ্যা হয় য'ত কি হয় a less than b হয় ডেফিনেশ্যনটো লিখিলে মই কৈ আছোঁ a less than b হয় আৰু a আৰু bৰ সৈতে ইহঁতৰ মাজত থকা আটাইবোৰ সংখ্যাৰ সংগতিটোক আমি কি বুলি ক'ম বন্ধ অন্তৰালৰ দ্বাৰা বুজাম ধৰা হ'লে আমি নাম্বাৰ লাইনৰ দ্বাৰা বুজাব পাৰোঁ ধৰা হ'লে এইটো a এইটো b ইয়াতে কি কৈছে a আৰু bৰ সৈতে a কো ল'ব লাগিব আৰু b কো ল'ব লাগিব a আৰু bৰ সৈতে মাজত থকা আটাইবোৰ সংখ্যাৰ সংগতি সেইকাৰণে আমি কি ল'ম a আৰু bৰ পৰা গোটেইখিনি ল'ম কিন্তু আমাৰ বন্ধ অন্তৰালত কি আছিল এইটো a আছিল এইটো b আছিল a আৰু b বাদ দি সো a আৰু b আমি ল'ব নোৱাৰোঁ a আৰু b বাদ দি বাকিখিনি এইখিনিৰ যেখিনি সংখ্যা আছে আমি এইখিনি ল'ব লাগিব নিশ্চয় ক্লিয়াৰ হৈছে যে বন্ধ অন্তৰালক আমি বুজাম এইটো বন্ধনীৰে ঠিক আছে বন্ধ অন্তৰালক আমি এনেকৈ বুজাম নিশ্চয় বুজি পাইছা যে বন্ধ অন্তৰালত কি হ'ব ধৰা এটা উদাহৰণ দিওঁ ধৰা বন্ধ অন্তৰালত 5 6 এইটো আছে যে 5টো থাকিব নাই মই কৈছোঁ যে 5টো থাকিব কিয় কি কৈছোঁ a আৰু bৰ সৈতে a কো ল'ব লাগিব b কো ল'ব লাগিব তাৰমানে 5 কো ল'ব লাগিব 6 কো ল'ব লাগিব a আৰু bৰ সৈতে আটাইবোৰ সংখ্যাৰ সংগতিক আমি বন্ধ অন্তৰাল বুজাম 6টো থাকিব নে নাই 6টো আমাৰ থাকিব ঠিক আছে ধৰি ল'লোঁ আমি 5.1টো থাকিব নে নাই এইটো আমাৰ থাকিব ঠিক আছে 5 আৰু 6 থাকিব ধৰি লোৱা হ'ল 4.9 এইটো থাকিব নে নাই এইটো আমাৰ নাথাকে ঠিক আছে কাৰণ 5 আৰু 6ৰ মাজতো নাই আৰু এইখিনি নিশ্চয় তোমালোকে ধৰিব পাৰিছা এতিয়া আছে আমাৰ কি সমুক্ত অন্তৰাল ৰাইট অপেন ইণ্টাৰভেল সো 3 নম্বৰটো হ'ল ৰাইট অপেন ইণ্টাৰভেল এটোত কি আছে a আৰু b যদি যিকোনো দুটা বাস্তৱ সংখ্যা হয় য'ত a less than b হয় তেতিয়া কি হ'ব a মানে এক ধৰি এক ল'ব লাগিব কিন্তু b ক বাদ দিব লাগিব b ক আমাৰ বাদ দিব লাগিব কিন্তু এক ল'ব লাগিব ঠিক আছে এক ধৰি b ক বাদ দি ইহঁতৰ মাজৰ আটাইবোৰ সংখ্যাক আমি কি বুলি কিহেৰে বুজাম সমুক্ত অন্তৰালে বুজাম এতিয়া যদি আমি নাম্বাৰ লাইনত চাওঁ ধৰি এইটো a এইটো b মই কি কৈছোঁ এক ধৰি মানে এক ল'ব লাগিব আৰু b ক বাদ দিব লাগিব মানে bৰ ওচৰলৈকে যাব b ক বাদ দিব লাগিব ইয়াৰ মাজৰ আটাইবোৰ সংখ্যা এইখিনি গোটেই এৰ সৈতে এইখিনি সংখ্যাৰ সংগতিটোক আমি সমুক্ত অন্তৰালেৰে বুজাম আৰু ইয়াক ডিনোট কৰিম আমি কেনেকৈ বন্ধ অন্তৰাল a ওপেন ইণ্টাৰভেল b নাইবা a b আমি এনেকৈ এই দুটা চিনেৰে আমি কি কৰিম ইয়াক বুজাম ঠিক আছে এতিয়া ইয়াক আমি কিহৰ দ্বাৰা লিখিব পাৰোঁ সেট বিল্ডৰ ফৰ্মতো লিখিব পাৰোঁ চাবা কেনেকৈ লিখিম সেট বিল্ডৰ ফৰ্মত x such that x belongs to r সো বাস্তৱ সংখ্যা হ'ব লাগিব হয় না আৰু কি কৈছোঁ a less than equal to x less than b তাৰমানে কি a টো থাকিব কাৰণ ইকুৱেল দিছোঁ হয় না আৰু b টো নাথাকে সো এইখিনি যদি এটা আমি উদাহৰণ লওঁ ধৰা হ'ল উদাহৰণ এটা ল'লোঁ 5,6 এইটো
ইয়াতে 5টো থাকিবনে নাই, ইয়াতে 5টো থাকিবনে নাই, 6টো থাকিবনে নাই, 5,1টো থাকিবনে নাই। চাবা মই কি কৈছোঁ, এনেকৈ আছিল a, b, মই কি কৈছোঁ এক ধৰি বিগ বাদ দিব লাগিব, এক ধৰবা লাগিব, বিগ বাদ দিব লাগিব। তাৰমানে কি এইটো থাকিব, ঠিক আছে, এইটো আমাৰ থাকিব, কিন্তু বিগ বাদ দিব লাগিব, বিগ বাদ দিব লাগিব, বিগ বাদ দিব লাগিলে কি হ'ব, এইটো নাথাকে, ঠিক আছে। 5,1টো আমাৰ থাকিবই, চ' 5,6 এইটো থাকিব, ঠিক আছে। তাৰপিছত আহোঁ আমি কি বাওমুক্ত অন্তৰাল, লেফ্ট অফ এন ইণ্টাৰভেল, চ' লেফ্ট অফ এন ইণ্টাৰভেলটোত কি a আৰু b যদি দুটা বাস্তৱ সংখ্যা হয়, a লেছ দেন যদি b হয়, তেতিয়া কি কৰিব লাগিব, এক বাদ দিব লাগিব, ইবাদি এক বাদ দিম আৰু বিক ল'ব লাগিব, ঠিক আছে। বিক আমি ল'ম, এক বাদ দিম, ঠিক আছে। আৰু ইয়াৰ মাজৰ আটাইবোৰ সংখ্যাৰ সংহতিটোক আমি বাওমুক্ত অন্তৰালেৰে বুজাম, আৰু ইয়াক আমি কি ডিনোট কৰিম, এনেকৈ ডিনোট কৰিম বা এনেকৈ ডিনোট কৰিম, ঠিক আছে। ইয়াক আমি তালিক ছেট বিল্ডাৰ সময়ত লিখিব পাৰোঁ, x such that x belongs to R, ঠিক আছে। আমি এক ল'ব পাৰিম না, নোৱাৰোঁ, চ' লেছ দেন x, কিন্তু বিক ল'ব পাৰিম না, চ' লেছ দেন ইকুৱেল বি, চ' আমি এনেকৈ লিখিব পাৰোঁ। এটা উদাহৰণ দি আছোঁ, ধৰা হ'ল 5, 6, ঠিক আছে। এতিয়া চাবা যে আমি কি কৈছিলোঁ, a, b, ইয়াতে কি কৈছিলোঁ, এক ল'ব নোৱাৰোঁ, বিক ল'ব পাৰিম। ইয়াতে চাবা যে 5টো থাকিবনে নাই, 5টো ইয়াতে থাকিবনে নাই, আৰু 6টো ইয়াতে থাকিবনে নাই, চ' 5টো আমাৰ কি ইয়াতে নাথাকে, কাৰণ 5ক বাদ দিব লাগিব, আৰু 6টো থাকিবনে নাই, 6টো থাকিব, ঠিক আছে। এইখিনি আছিল আমাৰ অন্তৰালৰ কথা, ঠিক আছে। এতিয়া আজিলৈ এইখিনিতে সামৰিছোঁ। তোমালোকক কেইটামান মই হোমৱৰ্ক দিম, তোমালোকে মোক কৰি দি দিবা। চ' আজিলৈ ইয়াতে সামৰিছোঁ, ধন্যবাদ।